মৰমৰ শিক্ষাৰ্থীসকল, আমি ইতিমধ্যে লাষ্ট ক্লাছত আমাৰ বীজগণিত পাঠটো আৰম্ভ কৰিছোঁ আৰু তাতে আমি বীজগণিতীয় ৰাশি কাক কয় গম পালোঁ, আক্ষৰিক সংখ্যা কি হয় সেইটো গম পালোঁ আৰু আক্ষৰিক সংখ্যাৰ যোগৰ বিষয়েও পঢ়িছিলোঁ। আজি মই তোমালোকক আক্ষৰিক সংখ্যাৰ বিয়োগৰ বিষয়ে, বিয়োগ, পূৰণ আৰু হৰণৰ বিষয়ে আলোচনা কৰিম এই ক্লাছটোত। হ'ব? এতিয়া প্ৰথমতে মই কৈছোঁ আক্ষৰিক সংখ্যাৰ বিয়োগ। তোমালোকে মন কৰিবা আক্ষৰিক সংখ্যাৰ বিয়োগটো আমাৰ কি হয়, এনেই যে স্বাভাৱিক সংখ্যাৰ যোগ বিয়োগ যেনেকৈ কৰিছিলা, বিয়োগ যেনেকৈ কৰিছিলা বা অখণ্ড সংখ্যাৰ বিয়োগ যেনেকৈ কৰিছিলা, সেই একে পদ্ধতিৰে আমি কৰিব পাৰোঁ। হা, তোমালোকে জানা যদি তোমালোকে স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত ধৰা মই ল'লোঁ 7ৰ পৰা 2 বিয়োগ কৰিব লাগে, তেতিয়া আমি ইয়াক কেনেকৈ বুজাইছিলোঁ? আমি 7 বিয়োগ 2ৰে বুজাইছিলোঁ। তাৰমানে মই আকৌ এনেকৈও ক'ব পাৰোঁ 7তকৈ 2 কম, তেনেকৈ আমি ক'ব পাৰোঁ। ঠিক একেধৰণে যদি ধৰা তোমালোকৰ পি এটা আক্ষৰিক সংখ্যা হয় আৰু তাৰ পৰা তুমি 2 বিয়োগ কৰিব লাগে, তেতিয়া আমি তাক কি কৰিম? পি বিয়োগ 2ৰে বুজাম। পি বিয়োগ 2 বা পি মাইনাছ বুলিও কওঁ আমি বিয়োগক, পি মাইনাছ 2ৰে বুজোৱা হয়। পি মাইনাছ 2ৱে কি বুজাইছে? পিতকৈ 2 কম। যেনেকৈ 7ৰ পৰা 2 বিয়োগ কৰিলে আমি বুজি পাওঁ 7তকৈ 2 কম, একেধৰণে পিৰ পৰা 2 বিয়োগ কৰা মানেও আমি বুজি পাম পিতকৈ 2 কম। নিশ্চয় তোমালোকে ধৰিব পাৰিছা। ঠিক তেনেকৈ যদি মই এক্সতকৈ ৱাই কম বুলি কওঁ, এক্সতকৈ ৱাই কম, তেতিয়া মই কেনেকৈ লিখিম? এক্স মাইনাছ ৱাই, অৰ্থাৎ এইদৰে লিখিব পাৰিম। গতিকে তোমালোকে আক্ষৰিক সংখ্যাৰ বিয়োগ কৰিলেও গম পালা যে আমি সাধাৰণতে যিটো পাটীগণিতত বিয়োগ কৰিছিলোঁ সেই একেধৰণে আমি ইয়াতে বিয়োগটো লিখোঁ। ঠিক আছে? কেনেকৈ কৰিব লাগে বাৰু সেইটো আমি পিছত ডিছকাছ কৰিম ডিটেইলছত। এতিয়া তোমালোকে চাবা যে সংখ্যা প্ৰণালীত যেনেকৈ তোমালোকে দেখিছিলা সংখ্যা প্ৰণালীৰ ক্ষেত্ৰত যে বিয়োগৰ ক্ষেত্ৰত আমি ক্ৰমবিনিময় বিধি বা বিনিময় বিধি মানি নচলিছিলে। অৰ্থাৎ আমি যদি 4ৰ পৰা 2 বিয়োগ কৰোঁ তেতিয়া উত্তৰটো হৈছিলে 2, কিন্তু 2ৰ পৰা 4 বিয়োগ কৰিলে আমি স্বাভাৱিক সংখ্যা পোৱা নাছিলোঁ, আমি পাইছিলোঁ অখণ্ড সংখ্যা। কি পাইছিলোঁ? 2 - 4 = -2। 4ৰ পৰাই আমি 2 বিয়োগ কৰিছিলোঁ আৰু ডাঙৰটোৰ আগত যিহেতু মাইনাছ চাইন আছিলে, গতিকে আমাৰ উত্তৰটো হৈছিলে -2। তাৰমানে আমি দেখিছিলোঁ যে 4 - 2 আৰু 2 - 4 একে নহয়। ঠিক একেদৰে তুমি যদি এক্স আৰু ৱাই দুটা আক্ষৰিক সংখ্যা লোৱা, এক্স মাইনাছ ৱাই ইজ নট ইকুৱেল, এই সমান চিনটো দি এনেকৈ কাটি দিয়াটোক আমি কৈছিলোঁ ইজ নট ইকুৱেল, অৰ্থাৎ সমান নহয়। এক্স মাইনাছ ৱাই, ৱাই মাইনাছ এক্সৰ সমান নহয়। তাৰমানে আমি ইয়াৰ পৰা গম পালোঁ যে আক্ষৰিক সংখ্যাৰ ক্ষেত্ৰতো, বিয়োগৰ ক্ষেত্ৰত প্ৰক্ৰিয়াটো যদি বিয়োগ লওঁ, বিয়োগে ক্ৰমবিনিময় বিধি মানি নচলে। ক্ৰমবিনিময় মানে মনত পৰিছে নিশ্চয়, আমি ঠাইটো সলনি কৰিলে, যদি আমি সংখ্যা দুটাৰ ঠাইটো সলনি কৰোঁ উত্তৰটো বেলেগ হ'ব। একেধৰণে বিয়োগৰ ক্ষেত্ৰত তোমালোকৰ সন্মিলন বিধিও মানি নচলে। আমাৰ সন্মিলন বিধি আছিলে যদি তুমি বন্ধনী সলনি কৰা, সেইটো আছিলে তোমালোকৰ সন্মিলন বিধি। তাৰমানে ইয়াতো মই সংখ্যাৰ ক্ষেত্ৰত, স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত যেনেকৈ মই দেখিছিলোঁ এক্স যিকোনো এটা সংখ্যাৰ পৰা ধৰা 3টা সংখ্যা ল'লা, ধৰা 4 - 2 - 1 ব্ৰেকেট যদি লৈ পেলাই কেলকুলেশ্যন কৰোঁ আৰু তাৰ পৰা যদি মই ব্ৰেকেটটো সলনি কৰি কেলকুলেশ্যন কৰোঁ, আমি দেখিম উত্তৰকেইটা সমান নহয়। একেধৰণে আমি যদি 3টা আক্ষৰিক সংখ্যা লওঁ এক্স ৱাই জেড, প্ৰথমতে এক্সৰ পৰা ৱাই বিয়োগ কৰি বিয়োগফলৰ পৰা যদি জেড বিয়োগ কৰোঁ, যিটো উত্তৰ পাম, ৱাইৰ পৰা জেড বিয়োগ কৰি সেই বিয়োগফলটো যদি এক্সৰ পৰা বিয়োগ কৰোঁ, উত্তৰটো আমি একে নাপাওঁ। সেইকাৰণে ইয়াতে সমান নহয় বুলি দেখিছোঁ। তাৰমানে তোমালোকে দেখিলা যে বিয়োগৰ ক্ষেত্ৰত সন্মিলন বিধি মানি নচলে। আমি কিন্তু সংখ্যাৰ পৰা যদি যিকোনো এটা সংখ্যাৰ পৰা 0 বিয়োগ কৰোঁ, সংখ্যাটো একে থাকে। ঠিক একেদৰে আক্ষৰিক সংখ্যাৰ ক্ষেত্ৰতো এক্স যদি এটা আক্ষৰিক সংখ্যা হয়, এক্সৰ পৰা 0 বিয়োগ কৰিলে উত্তৰটো এক্সেই থাকিব। তোমালোকে গতিকে বিয়োগ প্ৰক্ৰিয়া আমি কেনেকৈ কৰিব লাগে, আক্ষৰিক সংখ্যাৰ ক্ষেত্ৰত কি কি নিয়ম মানি চলিছে বা চলা নাই, সেইখিনি তোমালোকে গম পালা। এইবাৰ মই যাওঁ আক্ষৰিক সংখ্যাৰ পূৰণ আমি কেনেকৈ কৰোঁ। পূৰণ মানে তোমালোকে সংখ্যাৰ ক্ষেত্ৰত পূৰণ কৰিলে কি কৰিছিলা? 2 আৰু 3 যদি পূৰণক আমি কি লিখোঁ? 2 পূৰণ 3 বা তাক 2 পূৰণ 3 এইটোৰে লিখা হয়, হয়নে? একেদৰে এক্স আৰু ৱাইক আমি কি লিখোঁ?
x আৰু y পূৰণফলক x পূৰণ y বা x ডট y ৰ লিখা হয় তাৰমানে পূৰণ চিহ্নৰ ঠাইত আমি ইয়াতে ডট ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু সংখ্যাৰ ক্ষেত্ৰত আমি নোৱাৰোঁ সেইটো মন কৰিবা পূৰণক 2 পূৰণ 3ৰে লিখিছোঁ কিন্তু আমি ইয়াকে ডটটো দি পেলাই ব্যৱহাৰ কৰিব নোৱাৰোঁ এইটো ডট চিহ্ন এটা দিব লাগিছিলে মোৰ কাটা চিহ্নৰ দৰে হৈ আছে ডট তাৰমানে আমি ইয়াতে কিন্তু আচলতে ডট দিলে 2.3 বুলি নুবুজিবা কিন্তু বা এইটো বৰ্তমান তোমালোকে নালাগে দিয়া তোমালোকে 2 পূৰণ 3ৰে বুজোৱা হয় বুলি গম পোৱা কিন্তু xৰ ক্ষেত্ৰত মই পূৰণ চিহ্নৰ ঠাইত এনেকৈ ডট এটা দিও লিখিব পাৰোঁ এই ক্ষেত্ৰত তোমালোকে দেখিবা যে x পূৰণ y বা xy আমি xy বুলিও লিখিব পাৰোঁ কিন্তু সংখ্যাৰ ক্ষেত্ৰত মন কৰিবা তুমি 2 পূৰণ 3 যদি তুমি 2 3 বুলি লিখা সেইটোৱে কিন্তু 2 পূৰণ 3 নুবুজায় সেইটোৱে 23 বুজাব বা ডটটো যদি ব্যৱহাৰ কৰা তোমালোকে দশমিক বিন্দু বুজোৱা হ'ব হয়নে কিন্তু তোমালোকৰ আক্ষৰিক সংখ্যাৰ ক্ষেত্ৰত তুমি পূৰণৰ কাৰণে ক্ৰছ চিহ্নটো ব্যৱহাৰ কৰিব পাৰে কাটা চিহ্নটো বা ডটটো দিব পাৰা বা একো নিদিয়াকৈ লিখিলেও একেই বুজি পাওঁ হ'বনে এইটো এটা বহুত দৰকাৰী কথা মনত ৰাখিবা সংখ্যাৰ ক্ষেত্ৰত কিন্তু তুমি 2 পূৰণ 3 লিখিলে যেটো বুজিব 2 3 লিখিলে এনেকৈ লিখিলে কিন্তু ভুল হ'ব তেতিয়া 23 বুজিব হয়নে নহয় বা 2 ডট 3 দিলে আমি দশমিক বুজি পাম গতিকে সেইটো ব্যৱহাৰ নকৰাই ভাল এইকেইটা 2 পূৰণ 3 লিখাই হয় তেনেহ'লে আমি ইয়াতে মই আক্ষৰিক সংখ্যাৰ ক্ষেত্ৰত কেইটামান উদাহৰণ দিছোঁ ইয়াতে ধৰা a পূৰণ bক মই ab বা x পূৰণ y পূৰণ zক মই xyz একেলগে বা p ডট q ডট rক pqr আদিৰে আমি লিখিব পাৰোঁ এতিয়া তোমালোকে আচলতে আমি যে এই পূৰণ কৰিছিলোঁ মই পিছৰ পেজটোলৈ গৈছোঁ ৰ'বা আমি যে এনেকৈ পূৰণ কৰিছিলোঁ আচলতে পূৰণটোৱে আমি কি বুজিছিলোঁ বাৰু সৰুতে পাইছিলাম পূৰণ মানে হৈছে বাৰে বাৰে কৰা যোগ বাৰে বাৰে যদি একেটা সংখ্যাকে আমি যোগ কৰি আহিছোঁ তাৰ পৰাই আমাৰ পূৰণৰ ধাৰণাটো আহিছিলে তোমালোকে সৰুতে শিকি আহিছিলা তাৰ মানে তুমি যদি 5 যোগ 5 যোগ 5 যোগ 5 চাৰিটা 5 যোগ কৰা তাক মই 4 পূৰণ 5 লিখিব পাৰোঁ অৰ্থাৎ 5টো কি হৈছে 5ৰ 4 গুণ কৰিছোঁ তাৰমানে 5 যোগ 5 যোগ 5 যোগ 5ক মই 4 পূৰণ 5 চাৰিটা আছে 5 4 পূৰণ 5ৰে লিখিছোঁ তাৰমানে মই বুজি পাইছোঁ কি 5ৰ 4 গুণ তেনেহ'লে যদি মই আক্ষৰিক সংখ্যা লওঁ a যোগ a যোগ a যোগ a কেইটা a আছে 4টা a আছে গতিকে মই a ৰ 4 গুণ অৰ্থাৎ তাক মই 4 পূৰণ a বা তোমালোকে আক্ষৰিক সংখ্যা আৰু সংখ্যা স্বাভাৱিক সংখ্যা যদি থাকে তেনেহ'লে তুমি ইয়াক পূৰণ চিহ্নটো বা ডটটো নিদিয়াকৈ 4a বুলিও লিখিব পাৰা ইয়াৰ অৰ্থটো ইয়াৰ লগত একে এইটো যেনেকৈ 5ৰ 4 গুণ আছিলে ইয়াত হ'ব তেনেকৈ a ৰ 4 গুণ তাৰমানে তোমালোকে মন কৰা যেতিয়া একেটা সংখ্যা বাৰে বাৰে তুমি যোগ কৰিছা যেইবাৰ যোগ কৰিছা সেই সংখ্যাটোৰ সিমান গুণ বুজায় একেধৰণে যদি মই ধৰা আক্ষৰিক সংখ্যাটো y লৈছোঁ y প্লাছ y প্লাছ y প্লাছ y প্লাছ y প্লাছ y কেইটা y যোগ কৰিলোঁ 1 2 3 4 5 6টা তাৰমানে আমি ইয়াৰ পৰা কি বুজিলোঁ y ৰ 6 গুণ তাৰমানে 6y কথাটো নিশ্চয় অকণমান ধৰিব পাৰিছা তাৰমানে তোমালোকে এইটো কথা মন কৰিবা আগতে যিটো আমি কনচেপ্ট পাই আহিছিলোঁ সেই কনচেপ্টটো হৈছে তোমালোকৰ কি বাৰে বাৰে কৰা একেটা সংখ্যাৰ যোগৰ পৰা আমি পূৰণ পাইছিলোঁ সেই ধাৰণাটো আহিছিলে ঠিক এইটোকে ইয়াতো মই আক্ষৰিক সংখ্যাৰ ক্ষেত্ৰতো এপ্লাই কৰিছোঁ এতিয়া তোমালোকক মই অলৰেডি কৈছিলোঁ যে এইটো তুমি 5 × 8 ধৰা ফৰ এক্সাম্পল এতিয়া 4a বা 6y যেনেকৈ মই ফৰ এক্সাম্পল ল'লোঁ 5 × 8 5a বুলিও লিখা হয় আকৌ যদি a পূৰণ 5 থাকে তাক 5a বুলিয়ে লিখা হয় সাধাৰণতে a5 বুলি লিখা নহয় লিখিলে অৱশ্যে ভুল নহয় কিন্তু সেইবুলি আমি সংখ্যাটো সদায় আগত লিখোঁ আৰু আক্ষৰিক সংখ্যাটো আমি পিছত লিখি ব্যৱহাৰ কৰোঁ তাৰমানে a পূৰণ 5 বুলি ক'লেও তাক 5a বুলিয়ে লিখিম তোমালোকে জানা a পূৰণ 5 আৰু 5 পূৰণ a একেই হয় গতিকে দুইটাকে আমি 5a বুলিয়ে লিখিব পাৰোঁ এতিয়া তোমালোকে চোৱা পূৰণে সংখ্যাৰ ক্ষেত্ৰত যিবোৰ নিয়ম মানি চলিছিলে আক্ষৰিক সংখ্যায়ো একেধৰণে সেই নিয়মবোৰ মানি চলে অৰ্থাৎ বিনিময় বিধি মানি চলে বিনিময় বিধি কি আছিলে তোমালোকৰ a b যদি যিকোনো দুটা আক্ষৰিক সংখ্যা হয় a পূৰণ b সমান b পূৰণ a হ'ব বা চিনটো যদি নিদিয়াকৈ লিখা বা ডট দি লিখা ab = ba হ'ব কাৰণ সংখ্যাৰ ক্ষেত্ৰতো এইটো একে হয় 2ক 3ৰে যদি পূৰণ কৰা 6 পাবা 3ক 2ৰে পূৰণ কৰিলেও তোমালোকে 6 পাবা হয়নে গতিকে আমি দেখিলোঁ সংখ্যাই যেনেকৈ পূৰণৰ ক্ষেত্ৰত বিনিময় বিধি মানি চলে বিনিময় বিধি মানে ক্ৰম বিনিময় বিধিটোকে কৈছোঁ একেধৰণে আক্ষৰিক সংখ্যায়ো তোমালোকৰ ক্ৰম বিনিময় বিধিটো মানি চলে
একেধৰণে নেক্সট হ'ল সন্মিলন বিধি যদি তুমি তিনিটা সংখ্যা আক্ষৰিক সংখ্যা ABC লোৱা A পূৰণ B পূৰণফলৰ লগত যদি C পূৰণ কৰা যেটো উত্তৰ পাবা তুমি B আৰু C পূৰণ কৰি তাৰ উত্তৰটোৰ লগত যদি A পূৰণ কৰা উত্তৰটো একে পাবা বা আমি পূৰণ চিহ্নটো নিদিয়াকে AB * C = A * BC লিখিব পাৰো তাৰমানে বন্ধনীটোৰ সলনি কৰিলে তোমালোকৰ পূৰণত যেনেকৈ সংখ্যাৰ ক্ষেত্ৰত মান সলনি নহয় সেইটোৱে হৈছে আমাৰ সন্মিলন বিধি একেধৰণে তোমালোকে আক্ষৰিক সংখ্যাৰ ক্ষেত্ৰতো সন্মিলন বিধি মানি চলে নেক্সট আমি যাওঁ একক বিধি একক বিধি মানে হ'ল A যিকোনো এটা আক্ষৰিক সংখ্যা হলে A পূৰণ 1 = A = 1 পূৰণ A তোমালোকে সংখ্যাৰ ক্ষেত্ৰত জানা নহয় ধৰা তুমি 5 ললা 5ক 1ৰে পূৰণ কৰিলে তুমি 5এই পাবা সংখ্যাটো একে থাকিল বা উল্টাকে যদি কোৱা 1 পূৰণ 5 1 * 5 তেতিয়া হলেও তোমালোকে 5এই পাবা হয়নে আক্ষৰিক সংখ্যাৰ ক্ষেত্ৰতো একৰে যেতিয়া এটা সংখ্যাক পূৰণ কৰা সংখ্যাটোৱে থাকি যায় আৰু একক তোমালোকে গুণাত্মক একক বুলি কওঁ এই গুণাত্মক একক তোমালোকক যেনেকৈ যোগাত্মক একক পাইছিলা একেধৰণে গুণাত্মক এককটো এটা শৰ্ট কুৱেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট গুণাত্মক একক কি হয় তেতিয়া তুমি উত্তৰটো হ'ব 1 হ'ব গতিকে এইটো হ'ল তোমালোকৰ একক বিধি তাৰ পিছৰ বিধিটো হৈছে মোৰ যোগৰ ওপৰত পূৰণৰ বিতৰণ বিধি বা ছুটিকে আমি বিতৰণ বিধি বুলি কওঁ বিতৰণ বিধি মানে কি আছিলে আমাৰ যে বন্ধনীত থাকে ABC যদি তিনিটা আক্ষৰিক সংখ্যা হলে A একো চিন নিদিয়া মানে পূৰণ বুজিছো A পূৰণ B যোগ C হলে কি হয় A পূৰণ B যোগ A পূৰণ C বাও বিতৰণ বিধি বা AB * C হলে আমি লিখিব পাৰো A পূৰণ C * B পূৰণ C হো বিতৰণ বিধি তাৰমানে তোমালোকে এইটো সাধাৰণ উৎপাদকটোৰ এইটো সাধাৰণ উৎপাদক বুলি কয় সাধাৰণ উৎপাদকৰে তুমি দুইটাকে পূৰণ কৰি দিছা মাজত যোগ থাকিলে যোগ চিন হয় আৰু যদি কেতিয়াবা বিয়োগ চিন থাকে তেতিয়া তোমালোকৰ সেই অপাৰেচনটো প্ৰক্ৰিয়াটো বিয়োগ হ'ব তাৰমানে বিতৰণ বিধি যেনেকৈ সংখ্যাই মানি চলে পূৰণৰ ক্ষেত্ৰতো যোগৰ ওপৰত বিতৰণ বিধি মানি চলে আক্ষৰিক সংখ্যায়ো এটা নেক্সট মই চালো যে আমি শূন্যৰে পূৰণ কৰা মানে কি বুজি পাওঁ শূন্যৰে জানো যিকোনো সংখ্যাক এটা যদি তুমি শূন্যৰে পূৰণ কৰা উত্তৰটো শূন্য হৈ যায় হয়নে একেধৰণে আক্ষৰিক সংখ্যাৰ ক্ষেত্ৰতো তুমি যদি এটা আক্ষৰিক সংখ্যা শূন্যৰে পূৰণ কৰা উত্তৰটো শূন্য হ'ব বা উল্টাকে কৰিলেও 0 পূৰণ A হলেও শূন্য হ'ব এটো কিন্তু শূন্য বুজাইছো দেই ও নহয় তাৰ পিছত আমি নেক্সট গলো আক্ষৰিক সংখ্যাৰ হৰণ আক্ষৰিক সংখ্যাৰ হৰণ যেনেকৈ সংখ্যাৰ ক্ষেত্ৰত আমি 2 হৰণ 5 বুলি ক'লে 2/5 লিখো একেধৰণে x আৰু y যদি দুটা আক্ষৰিক সংখ্যা হয় x হৰণ y ক আমি x/y বা তলত x ৰ তলত y ভগ্নাংশ হিচাপে লিখিব পাৰো হা তেনেকৈ ফৰ এক্সাম্পল যদি দুটা এটা আখৰ হয় আৰু এটা যদি এটা আখৰ আৰু সংখ্যা হলেও আমি একেধৰণে লিখিব পাৰো 2 হৰণ x হলে 2/x বা x হৰণ 2 হলে x/2 বাই বুলি পঢ়োতে বা ডিভাইডেড বাই 2 কে ছুটিকে পঢ়ো আৰু তোমালোকে দেখিছিলা যে হৰণৰ ক্ষেত্ৰত সংখ্যাই বিতৰণ বিধি মানি নচলে অৰ্থাৎ তোমালোকে জানা যে 2ক 5ৰে হৰণ কৰো যদি আমি 2/5 পাওঁ 5ক 2ৰে হৰণ কৰিলে 5/2 পাম 5/2 দেখিছা অপ্ৰকৃত ভগ্নাংশ আৰু 2/5 এটা প্ৰকৃত ভগ্নাংশ সেটি সমান নহয় গতিকে হৰণ ফলটো বা তোমালোকে সহজে কৰি চোৱা যদি তুমি 2ক 4ৰে কৰিলা কাটাকাটি কৰিলে 1/2 পালা বা 4ক 2ৰে কৰিলে কিন্তু 2 পালা হয়নে গতিকে উত্তৰটো সমান নাপালা আমি তাৰ পৰা গম পাইছিলো সংখ্যাই হৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি নচলে একেধৰণে আক্ষৰিক সংখ্যায়ো তোমালোকৰ হৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি নচলে অৰ্থাৎ xক yৰে হৰণ কৰিলে যেটো উত্তৰ পাবা yক xৰে হৰণ কৰিলে একেটা উত্তৰ নোপোৱা একেধৰণে হৰণৰ ক্ষেত্ৰত আক্ষৰিক সংখ্যাই সন্মিলন বিধি মানি নচলে অৰ্থাৎ ব্ৰেকেটটো সলনি কৰি যদি তুমি হৰণ কৰা উত্তৰবোৰ বেলেগ বেলেগ হ'ব শূন্যৰে যদি হৰণ কৰা উত্তৰটো শূন্য হ'ব যেটো সংখ্যাৰ লগত একে আৰু আকৌ সংখ্যাৰ ক্ষেত্ৰতো মই জানো তোমালোকে কোনো সংখ্যাক শূন্যৰে হৰণ কৰিব নোৱাৰা যেটো সংখ্যাবদ্ধ নহয় তাৰমানে এই ক্ষেত্ৰতো তোমালোকে দেখিবা যে xকো শূন্যৰে হৰণ কৰিব নোৱাৰো শূন্যৰে হৰণটো নিষিদ্ধ হয় তোমালোকে গম পোৱা আক্ষৰিক সংখ্যাৰ ক্ষেত্ৰতো একেই কথা সংখ্যাবদ্ধ নহয় একৰে হৰণ কৰিলে আমি উত্তৰটো কি পাম x হৰণ 1 হলে 1 হয় কাৰণ তোমালোকে যিকোনো সংখ্যাৰ ক্ষেত্ৰতো হেতু জানা যদি ধৰা তুমি 5ক 1ৰে হৰণ কৰিলা উত্তৰটো 5এই হ'ব একেধৰণে আক্ষৰিক সংখ্যাৰ ক্ষেত্ৰতো যদি আমি xক 1ৰে হৰণ কৰো উত্তৰটো xই হ'ব
তোমালোকে গতিকে মই ভাবিছোঁ যে তোমালোকে আক্ষৰিক সংখ্যাৰ লগত আমি প্ৰক্ৰিয়াবোৰক কেনেকৈ বুজাওঁ বা কি নিয়ম মানি চলে এই কথাখিনি তোমালোকে এই ক্লাছ দুটাৰ পৰা ভালদৰে ধৰিব পাৰিবা আমি নেক্সট ক্লাছত ইয়াৰ লগত ৰিলেটেড আৰু আমাৰ পিছৰ পাৰ্টখিনি কৰিম থেংক ইউ